মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টিত তোমালোকৰ কাৰণে লৈ আহিছোঁ তোমালোকৰ কম্পিউটাৰ সায়েন্স ইলেক্টিভ যিসকলৰ আছে সেইসকলে যদি 80ৰ পৰা 90% তোমালোকে পাবলৈ বিচৰা তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টিত আমি যিবোৰ প্ৰশ্ন চাম এই গোটেইখিনি প্ৰশ্ন তোমালোকে প্ৰেক্টিছ কৰিব লাগিব আৰু তোমালোকে যদি ভালদৰে প্ৰেক্টিছ কৰিব পৰা ডেফিনেটলি তোমালোকে 80ৰ পৰা 90% মাৰ্ক আৰামছে পাবা। আৰু তোমালোকৰ যদি ফ্ৰী PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু তাৰপিছত মই এটা কণ্টেক্ট নাম্বাৰ দিম, সেইটো নাম্বাৰত কণ্টেক্ট কৰিবা, তোমালোকে ফ্ৰী PDF পাই যাবা। কিন্তু ফ্ৰী PDF ল'বলৈ হ'লে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব, লগতে তুমি কমিটেড হ'ব লাগিব যে মই গোটেইখিনি কমপ্লিট কৰিম আৰু কমিটেড হ'ব লাগিব যে তোমালোকে লেটাৰ মাৰ্কটো আনিবই লাগিব এইটো কম্পিউটাৰ সায়েন্সত। তেতিয়াহ'লেহে তোমালোকে ফ্ৰী PDFটো পাবা, কাৰণ PDF লৈ তুমি এনেই পেলাই থৈ দিলে কাম নহ'ব। PDF লৈ তুমি প্ৰেক্টিছ কৰিব লাগিব আৰু তুমি ৰিজাল্ট ভাল কৰিব লাগিব। বুজি পালানে? যিয়ে নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াতে যিমানবোৰ কুৱেশ্যন আছে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। তোমালোকে চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, তোমালোকে চেপ্টাৰখিনি ইয়াতে কুৱেশ্যনখিনি চালে তোমালোকে গোটেইখিনি কনচেপশ্যন তোমাৰ 100% কনচেপশ্যন ক্লিয়াৰ হৈ যাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। আৰু ইয়াতে যিবোৰ কুৱেশ্যন আছে তোমালোকে এজ ইট ইজ বহুত কুৱেশ্যন তোমালোকে দেখিবলৈ পাবা আৰু প্ৰেক্টিছ কৰা। ইয়াতে যিমানবোৰ কুৱেশ্যন আছে এইখিনি প্ৰেক্টিছ কৰিলে তোমালোকৰ হৈ যাব গোটেইখিনি। ঠিক আছে, এইখিনি চাই লোৱা তোমালোকে। আৰু PDFৰ কাৰণে কিন্তু তুমি ভিডিঅ'টো কমপ্লিটলি চোৱাটো এইটো গুৰুত্বপূৰ্ণ হয়, তুমি চাবই লাগিব, তেতিয়াহে তুমি PDF ফাইলটো পাবা। সম্পূৰ্ণ ভিডিঅ'টো চোৱা, ভিডিঅ'টো চোৱাৰ পিছত স্ক্ৰীনশ্বট মাৰিবা, উইদাউট স্কিপ নকৰাকৈ তুমি চাব লাগিব। এইটো চোৱা 2-3 মাৰ্কৰ কুৱেশ্যন, এইটো চোৱা 25ত আহিছে। এইটো তোমাৰ কি আহিছে, এইটো চোৱা তোমাৰ এডভান্টেজেছ আৰু ডিসএডভান্টেজেছ, এইটো কিন্তু চাব লাগিব। সেইটো তোমাৰ হৈছে কি, এইটো চোৱা ওৰিয়েণ্টেড প্ৰগ্ৰেম, এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত তোমাৰ টপ ডাউন আৰু বটম ডাউন এপ্ৰ'চ কি হয় সেইটো তুমি চাব লাগিব। এইটো চোৱা 24ত আহিছে। তাৰপিছত চোৱা এইটো অবজেক্ট ওৰিয়েণ্টেড প্ৰগ্ৰামিঙৰ ওপৰত কুৱেশ্যন আহিছে এইটো। তাৰপিছত তোমাৰ এনক্ৰিপশ্যন কি হয়, তাৰপিছত তোমাৰ ডেক্ৰিপশ্যন কি হয়, এইবোৰ কুৱেশ্যন তোমালোকৰ একেবাৰে কমন কুৱেশ্যন হয়, এইবোৰ কুৱেশ্যন আহিয়ে থাকে। ঠিক আছে। তাৰপিছত এইটো চোৱা এনকেপচুলেশ্যন, এইটো তোমাৰ বহুত জিলাত আহিছে এইবাৰ। এনকেপচুলেশ্যন কি তোমাৰ 2 মাৰ্কৰ কাৰণে। তাৰপিছত এইটো পলিফৰ্মিজম, তাৰপিছত এইটো অবজেক্ট ওৰিয়েণ্টেড প্ৰগ্ৰেম কি হয়, এইটো তোমাৰ ইয়াৰ যিটো ফাংচন আছে এই ফাংচনটো কিন্তু পৰীক্ষাত আহে তোমাৰ 4 বা 5 মাৰ্কৰ কাৰণে। মই দেখুৱাই আছোঁ সেই কুৱেশ্যনবোৰ আছে। এইটো চোৱা ফিচাৰ্ছ, এইটো ফিচাৰ্ছ, তাৰপিছত এডভান্টেজেছ, এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কেৰেক্টাৰিষ্টিক্স অফ ওপ, এইবোৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় আৰু একেবাৰে কমন কুৱেশ্যন হয়। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখা, প্ৰেক্টিছ কৰিবা। ঠিক আছে, এইটো চোৱা এইখিনি আহিছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে এইবোৰ কিন্তু এৰি নাযাবা। ঠিক আছে, এইবোৰ ভালদৰে কৰিবা। আৰু তোমাৰ ফিল ইন দ্য ব্লেংকছ কিন্তু আহিব। ঠিক আছে, 5 বা 6 মাৰ্কৰ আহি যাব পাৰে ফিল ইন দ্য ব্লেংকছ। তাৰপিছত এইটো চোৱা পইণ্টাৰ্ছ ইন চি, এইখিনি তোমালোকে চাব লাগিব। এইখিনি চোৱা, চাই লোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে পৰীক্ষাত। এজ ইট ইজ কুৱেশ্যন তোমালোকে কিছুমান দেখিবলৈ পাবা। ঠিক আছে। আৰু চোৱা চি প্ৰগ্ৰাম কিন্তু এটা আহিব, এইটো তোমালোকৰ 4 বা 5 মাৰ্কৰ। এইটো তোমালোকে এটা ধৰি থোৱা আহিবই এটা। ঠিক আছে, চি প্ৰগ্ৰামিং আহিবই এটা। তো চি প্ৰগ্ৰামিং এইটো চোৱা। তাৰপিছত তোমাৰ এনেকৈ আউটপুট তোমাৰ লিখিবলৈ আহিব। ঠিক আছে, এইটো তোমাৰ এনেকুৱা প্ৰগ্ৰামিঙৰ তোমাৰ হিডিংখিনি দিয়া আছে আৰু এইটো তুমি আউটপুট লিখিব লাগে। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু এটা আহিব। এইটো তোমাৰ 4 বা 5 মাৰ্কৰ কুৱেশ্যন হয়। ঠিক আছে, নাইবা তোমাৰ কেতিয়াবা 2 মাৰ্কৰ কুৱেশ্যনো দি দিব পাৰে। এনেকুৱা যিমানবোৰ এক্সাম্পলছ আছে তোমালোকৰ বুকত সেইবোৰ প্ৰেক্টিছ কৰা। তোমালোকৰ এক্সাৰচাইজত যিমানবোৰ আছে প্ৰেক্টিছ কৰা। ঠিক আছে, আহি যাব এইবোৰ কুৱেশ্যন, আহিব। এইবোৰ কমন কুৱেশ্যন হয় একেবাৰে, এইবোৰ আহিব। ঠিক আছে। তাৰপিছত চোৱা এইটো চি প্ৰগ্ৰাম, এনেকুৱা প্ৰগ্ৰাম কিন্তু আহিবই এটা। মই বাৰে বাৰে কৈ আছোঁ, তোমালোকৰ বুকত যিমান প্ৰগ্ৰামিং আছে বা তোমাৰ ইয়াতেও আছে, তোমাৰ এই প্ৰগ্ৰামিংবোৰ কিন্তু তোমালোকে প্ৰেক্টিছ কৰিবই লাগিব। এটা প্ৰগ্ৰামিং আহিবই 4 বা 5 মাৰ্কৰ লিখিবলৈ, গতিকে তুমি এইটো চাবই লাগিব। তাৰপিছত এইটো চোৱা 24ত আহিছে কুৱেশ্যন। এইটো 24ত মই কৈছোঁ না এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। এইটোৰ আউটপুট লিখিব লাগে। এইটো চোৱা আউটপুট লিখিব লাগে, মানে এইটো যেতিয়া তুমি ৰান কৰিবা কি আউটপুট পাবা সেইটো তুমি লিখিব লাগে। তাৰপিছত মেমৰি এলোকেশ্যন কি হয়, তাৰপিছত পইণ্টাৰ কি হয়, এইটো চোৱা ফিল ইন দ্য ব্লেংকছ আছে। এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ তোমালোকে প্ৰেক্টিছ কৰিব লাগিব। ঠিক আছে, চাই লোৱা। এইখিনি আছে। এইটো চোৱা চি প্ৰগ্ৰামিং, ইয়াতে তোমাক লিখিবলৈ আহিছে। এইটো 25ত আহিছে। তাৰপিছত 23ত আহিছে এইখিনি। ঠিক আছে, এইটো চি প্ৰগ্ৰামিং, এইটো তোমাৰ ডিফাৰেণ্ট নাম্বাৰছ পেৰামিটাৰ্ছ ইন এ ছিংগল চি প্ৰগ্ৰাম।
এইটো ছিংগল চি প্ৰগ্ৰাম লিখিবলৈ দিছে, ইজি হয়, ইমান টানো নহয়। এইটো চোৱা, এইটো দিছে চি প্ৰগ্ৰাম লিখিবলৈ, এইখিনি আহিছে, এইখিনি চাই লওঁ। বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আছে, তোমালোকে এইখিনি প্ৰেক্টিচ কৰিব লাগিব, ঠিক আছে। এইখিনি চাই লওঁ, এইখিনি আছে। তাৰপিছত আছে তোমাৰ এইখিনি, এইটো চোৱা 25ত আহিছে, এইটো নেষ্টেড লুপ। এইটো নেষ্টেড লুপৰ ওপৰতো কিন্তু তোমাৰ এই প্ৰগ্ৰেম আহিব, ঠিক আছে। এইটো চোৱা, নেষ্টেড লুপ কেনেকৈ এপ্লাই কৰি তোমালোকে প্ৰগ্ৰেমখিনি বনাব লাগে এইখিনি চোৱা। এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ যিমান এক্সাম্পল আছে তোমালোকৰ এক্সাৰচাইজত আছে, প্ৰেক্টিচ কৰা। লং কুৱেশ্যন হয়, লং কুৱেশ্যন হ'লে তোমাৰ এইবোৰ কুৱেশ্যন কিন্তু আহিব, ঠিক আছে। তাৰপিছত এইটো চোৱা, শিলচৰ বা চিচাৰ আছে, এইটো এইখিনি আছে, এইখিনি এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ কুৱেশ্যনত আহিব। এইটো চোৱা, চি প্ৰগ্ৰাম লিখিবলৈ আহিছেনে, এইটো তোমাৰ কি কৰিবলৈ দিছে, ডিছপ্লে 7 তোমাৰ ইফ নাম ইজ দ্য নেম এৰে এণ্ড এনালাইজ দ্য আউটপুট, এইখিনি আহিছে। তাৰপিছত এইটো 7 এলিমেণ্টছ, তো এড্ৰেছৰ সৈতে 7 এলিমেণ্টছক ডিছপ্লে কৰাৰ কাৰণে তুমি চি প্ৰগ্ৰাম এটা লিখিব লাগে, এইখিনি। তাৰপিছত এইটো চোৱা, 2 ইণ্টিজাৰ টাইপ এৰে কৰিব লাগে আৰু কেপাচিটি 7 ইনপুট কৰিব লাগে, আৰু সেইটোৰ এটা চি প্ৰগ্ৰাম লিখিব লাগে, আৰু তোমাৰ সেইটোৰ আউটপুটো লিখিব লাগে। প্ৰগ্ৰাম লিখিবা, তাৰপিছত আউটপুট, এইটো চোৱা, ডিছপ্লে দ্য এলিমেণ্ট, মানে আউটপুট লিখিব লাগে, যে তুমি তাতে কি পাবা, সেইটো তুমি যে লিখিলা সেইটোৰ পৰা তুমি কি পাবা, ডিছপ্লে কৰিব লাগে বা আউটপুট কৰিব লাগে। এইটো চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো চোৱা, 24ত অহা কুৱেশ্যন হয়, তো এনেকুৱা ধৰণৰ কুৱেশ্যন তুমি প্ৰেক্টিচ কৰিবই লাগিব এইবোৰ, ঠিক আছে। এইখিনি তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, MCQs, এইটো না চৰি, এইটো। তাৰপিছত এইটো এটা কুৱেশ্যন আছে তেনেকুৱা, এইটো শিলচৰ হয়, ঠিক আছে, এনেকুৱা কুৱেশ্যন, এইটো চোৱা। তাৰপিছত আছে এইটো খালী ঠাইখিনি চাবা, এইবোৰ স্ক্ৰীনশ্বট মাৰি ৰাখা তোমালোকে। তাৰপিছত এইটো চোৱা, এই যে এইখিনি চোৱা, লুপ ইউজ কৰি, যে নেষ্টেড লুপ ইউজ কৰি এনেকুৱা ধৰণৰ ডিজাইন বনাব লাগে হা। কেতিয়াবা তোমাৰ এইটো ষ্টাৰ দি দিয়ে, এনেকৈ কি দি দিয়ে, ষ্টাৰ, এনেকৈ ষ্টাৰ দি দিয়ে, এনেকৈ ষ্টাৰ দি দিছে ইয়াতে। তো তুমি এইটো ষ্টাৰ ইউজ কৰিব লাগে, তাতে এনেকুৱা তুমি ডিজাইন বনাব লাগে। তো এইবোৰ ডিজাইন কেনেকৈ বনাব পাৰি, সেইটো তোমাৰ নেষ্টেড লুপ যিটো প্ৰগ্ৰামিং আছে চিৰ ভিতৰত, সেইটো এপ্লাই কৰি কেনেকৈ বনাব পাৰি, কিন্তু তোমালোকে প্ৰেক্টিচ কৰিবই লাগিব, ঠিক আছে। এইবোৰ কেতিয়াবা তোমাৰ ইয়াতে সেই যিটো আমাৰ এটা ট্ৰাইংগল আছিল, মই পাহৰিলোঁ নামটো, এইটো এনেকৈ হয়নে, এইটো তাৰপিছত 1 তাৰপিছত আহিব এইটো 2, এইটো এনেকুৱা যিটো ডিজাইন আছে, 1ৰ যিটো ডিজাইন আছে না, সেইটো বনাবলৈ দিয়ে, ঠিক আছে। এইটো এনেকৈ 1ৰ ডিজাইনটো বনাবলৈ দিয়ে, এনেকৈ 1ৰ যিটো ডিজাইন আছে সেইটো বনাবলৈ দিয়ে। তো তুমি এইটো বনাব পৰা জানিব লাগিব, হয়নে। তাৰপিছত চোৱা, এইখিনি, এইটো চোৱা প্ৰগ্ৰেম, এইখিনি চোৱা, এইটো প্ৰগ্ৰেম, এইটো তোমাৰ এইখিনি আউটপুট আহিব লাগে, তাৰ কাৰণে এটা চি প্ৰগ্ৰেম কৰিব লাগে। তাৰমানে এইটো তোমাৰ আউটপুট দিয়া আছে, এইটোৰ আউটপুট দিয়া আছে, তুমি ইনপুট লিখিব লাগে, মানে ইনপুট মানে তুমি প্ৰগ্ৰামটো লিখিব লাগে, ঠিক আছে। এইখিনি চোৱা, তাৰপিছত আছে এইখিনি, তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইখিনি 24, 23 কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তোমালোকে চাই গম পাইছে অলৰেডি, যে তোমালোকৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, ঠিক আছে। এইটো চোৱা, 2 বা 3 মাৰ্কৰ কুৱেশ্যন হয় এইখিনি। তাৰপিছত আছে এইখিনি, তাৰপিছত চোৱা, এইটো আহিছে তোমাৰ, এইটো চি প্ৰগ্ৰামিং, এইটো তোমাৰ চাম লিখিব লাগে, চোৱা, এইখিনিৰ চাম ওলাব লাগে, এইখিনিৰ চাম ওলাব লাগে, এইটো মাল্টিপ্লিকেশ্যন কৰিব লাগে, চোৱা, দুটা নাম্বাৰ মাল্টিপ্লিকেশ্যন কৰি চাম আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু ইম্পৰ্টেণ্ট হয়, এইবোৰ কুৱেশ্যন কিন্তু আহিব প্ৰগ্ৰেমিং লিখিবলৈ। এইখিনি চোৱা, এইবোৰ কুৱেশ্যন আছে, চাই লোৱা তোমালোকে কুৱেশ্যনবোৰ। এইখিনি চোৱা, এইটো এটা আহিছে চোৱা, স্কোৱাৰখিনি তুমি কৰিব লাগে, শৰ্ট কুৱেশ্যন হয়, এইখিনি চোৱা, 1 বা 2 মাৰ্কৰ কুৱেশ্যন হয়, এইখিনি চাই লোৱা। এইটো এটা কুৱেশ্যন আছে চোৱা, তাৰপিছত এইটো আছে, এইটো চোৱা, মাই এছকিউএল, এইটো মাই এছকিউএলৰ পৰা কিন্তু তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আহিব পাৰে, ঠিক আছে। এইটো এনেকুৱা 4 বা তোমাৰ 5 মাৰ্কৰ কুৱেশ্যন হয়, এইবোৰ কুৱেশ্যন। তাৰপিছত আছে এইখিনি চোৱা, মাই এছকিউএলৰ পৰা এইখিনি কুৱেশ্যন আছে, এইখিনি কিন্তু তোমাৰ 2 মাৰ্কৰ কুৱেশ্যনৰ পৰা তোমালোকে কিন্তু এইবোৰ চাব লাগিব হা, এইবোৰ আহিব কিন্তু 2 মাৰ্কছৰ কুৱেশ্যন,
এনেকুৱা ধৰণৰ 2 মাৰ্কছৰ কুৱেশ্যন আহিব। আৰু এইটো ছাৰ লং কুৱেশ্যন আছে এইখিনি, এই লং কুৱেশ্যনখিনি তোমালোকে চাব লাগিব। এইখিনি লং কুৱেশ্যনখিনি এইখিনি আছে, চোৱা এইখিনি আছে। তাৰপিছত আছে এইখিনি চোৱা 24, 23, 22 এইবোৰ কুৱেশ্যন আহিছে অলৰেডি, ঠিক আছে। গতিকে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰেক্টিছ কৰাটো বাধ্যতামূলক হয়, প্ৰেক্টিছ কৰিবই লাগিব। আৰু সেইবোৰৰ পৰাই তোমালোকৰ কুৱেশ্যন আহিব তোমালোকৰ পৰীক্ষাত। এইবোৰ প্ৰেক্টিছ কৰা, তোমালোকে যিমান সোনকালে পাৰা প্ৰেক্টিছ কৰা। তাৰপিছত ষ্টাৰ অপাৰেটৰ কি হয়, এইবোৰ শ্বৰ্ট মাৰ্কৰ কুৱেশ্যন হয়, কিন্তু এইবোৰ আহিব, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যনটো আহিবই তোমালোকৰ পৰীক্ষাত, এইবোৰ কুৱেশ্যন। এইখিনি আহিছে তোমাৰ ফিল ইন দ্য ব্লেংকছ আছে, এইখিনি ব্লেংকছ আছে, এইখিনি চোৱা। এইটো কমাণ্ড বোৰ্ড টেবুল ষ্ট্ৰাকচাৰ তোমাৰ চেঞ্জ কৰাৰ কাৰণে কোনটো কমাণ্ড ইউজ কৰা হয়, এইটো এল্টাৰ, আপডেট, মডিফাই আৰু এল্টাৰ টেবুল কোনটো ইউজ কৰা হয় সেইটো তুমি ইউজ কৰিব লাগে ইয়াতে। এইটো MCQs হয়, এইবোৰ MCQs আহিব তোমালোকৰ একদম। এইখিনি চোৱা DBMS মানে ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম কি হয়, এইটো এইবোৰ তোমাৰ কি হয় চোৱা। এইবোৰ তোমাৰ ডিফাইন কৰিবলৈ 2 মাৰ্কছ বা 1 মাৰ্কৰ কুৱেশ্যন কিন্তু আহিব এইবোৰ, ঠিক আছে। ডিফাইন কৰিবলৈ আহিব যে এইটো কি হয়, এইটো কিহৰ কাৰণে ইউজ কৰা হয়। যেনেকুৱা এইটো আছে, এটা চোৱা তোমাৰ ইয়াতে পাছৱৰ্ড কণ্ট্ৰল ইন HTML ফৰ্মছ। এইটো ইনপুট মানে কি, এইটো চোৱা ইনপুট টেগ আমি কি ইউজ কৰোঁ, এইটো হোৱাট ইজ দ্য ইনপুট টেগ, কি হয় এইটো বস্তুটো, কি হয় এইটো তোমাৰ। এনেকুৱা ধৰণৰ সৰু সুৰা কুৱেশ্যন কিন্তু পৰীক্ষাত আহে, ঠিক আছে। গতিকে এইবোৰো তুমি চাব লাগিব। তাৰপিছত এইটো 4 বা 5 মাৰ্কৰ কুৱেশ্যন এইখিনি আহিছে, এইটো 24, 23 তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। গতিকে তোমালোকে এইবোৰতো এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। আৰু যিসকল তোমাৰ কেৱল 5 মাৰ্কৰ কাৰণে বহি আছা, যে পাছ কৰিব লাগে 30% পাই, তোমালোকে 3টা বা 4টা চেপ্টাৰ পঢ়া আৰামছে পাছ কৰি যাবা, এইবোৰ চোৱাৰ দৰকাৰ নাই। ইমান মই ডাইৰেক্টলি কৈ আছোঁ, যদি তোমালোকৰ যদি 30% পোৱাৰ ইচ্ছা আছে, তোমালোকে 3টা বা 4টা চেপ্টাৰ ভালদৰে ক্লিয়াৰ কৰা হৈ যাব। তোমালোকে ইমানবোৰতো প্ৰেক্টিছ নকৰিবা তোমালোকৰ, কাৰণ সিমানখিনি ধৈৰ্যই নহ'ব। আৰু যিসকলৰ ভাল ৰিজাল্ট কৰাৰ আশা আছে সেইসকলে PDF ফাইলটো লৈ ল'বা আৰু গোটেইখিনি তোমালোকৰ হৈ যাব, ঠিক আছে। এইখিনি চাই লোৱা, এইখিনি MCQs হয়, MCQsখিনি চাই লোৱা। তাৰপিছত আছে এইখিনি আছে, চাই লোৱা তোমালোকে। এইখিনি আছে, এইখিনি প্ৰেক্টিছ কৰিলে তোমালোকে লেটাৰ মাৰ্ক নিশ্চিত পাই যাবা। মই যেনেকৈ কৈছোঁ তেনেকৈ যদি প্ৰেক্টিছ কৰা আৰামছে লেটাৰ মাৰ্ক পাই যাবা, কোনো ৰখাব নোৱাৰে। তাৰপিছত তোমাৰ এইবোৰ চোৱা 2 মাৰ্কৰ বা 1 মাৰ্কৰ কুৱেশ্যন কিন্তু এইবোৰ আহিব। TH, DT, DD, তাৰপিছত PNC, ডাবল, এইবোৰ কি হয়, কিয় ইউজ কৰা হয়, কেনেকৈ ইউজ কৰা হয়, সেইবোৰৰ ওপৰত কিন্তু কুৱেশ্যন আহিব, যিবোৰ আমি বেছিকেলি প্ৰগ্ৰেমিঙত কি কৰোঁ, ইউজ কৰোঁ, ঠিক আছে। এইটো চোৱা, চাই লোৱা। এইখিনি তাৰপিছত আছে, এইখিনি চাই লোৱা। এইখিনি চাই লোৱা তোমালোকে ধুনীয়াকৈ। বহুত ধুনীয়া কুৱেশ্যন হয়, ইয়াৰে পৰা কিন্তু তোমাৰ 4 বা 5 মাৰ্কৰ এইবোৰ কুৱেশ্যন কিন্তু আহিব, ঠিক আছে। লেন, ৱেন এইবোৰৰ ওপৰত কিন্তু কুৱেশ্যন আহিব, ঠিক আছে। তোমালোকৰ মানে যিটো নেটৱৰ্ক ছিষ্টেম আছে, নেটৱৰ্ক ছিষ্টেমৰ পৰা কিন্তু লং কুৱেশ্যন এটা আহে প্ৰত্যেক বছৰে আহিছে, গতিকে অহাটো বাঞ্ছনীয় হয়, ঠিক আছে। এইবোৰ চাই লোৱা, বহুত ইম্পৰ্টেণ্ট হয়। এইবোৰ কুৱেশ্যনটো তোমাৰ কমন কুৱেশ্যন হয়, ঠিক আছে। এইটোৱে যে আহিব তেনেকুৱা নহয়, ডেট টাইপ অফ কুৱেশ্যন আহি যাব পৰীক্ষাত, ডেট টাইপ অফ কুৱেশ্যন আহি যাব, ঠিক আছে, এইবোৰ কুৱেশ্যন। তাৰপিছত তোমাৰ এইখিনি আছে, চোৱা ধুনীয়াকৈ প্ৰেক্টিছ কৰা হৈ যাব এইবোৰ, ঠিক আছে। তাৰপিছত এইখিনি চোৱা, আমাৰ এইটো আছে MCQs হয়, এইখিনি আছে। তাৰপিছত এইখিনি আছে, হয়নে, এইখিনি চোৱা। তাৰপিছত আছে এইখিনি, ইয়াৰ পিছত এইখিনি আছে শ্বৰ্ট মাৰ্কৰ কুৱেশ্যন আছে, এইখিনি। তাৰপিছত এইখিনি আছে, চাই লোৱা তোমালোকে। এইখিনি আছে,
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ PDF ফাইল যদি লাগে ভিডিঅ'টো কমপ্লিটলি চালাই তোমালোকে এইটো নম্বৰত কণ্টেক্ট কৰিবা 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইল পাই যাবা। ফুল ভিডিঅ' চাব লাগিব, ঠিক আছে। লগতে তুমি কমিটমেণ্ট কৰিব লাগিব যে তুমি 100% প্ৰেক্টিছ কৰিবা। তাৰ লগতে কমিটমেণ্ট কৰিব লাগিব যে তুমি মিনিমাম 90 পৰা 95% তুমি আনিব লাগিব, তেতিয়াহে তুমি PDF ফাইলটো পাবা। মানে তুমি PDF ফাইলটো লৈ থৈ দিলে নহ'ব, তুমি 100% এইখিনি পঢ়িব লাগিব, বুকটো পঢ়িব লাগিব, তেতিয়াহে তুমি PDF ফাইলটো পাবা, ঠিক আছে। যিয়ে নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মোৰ অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ যাতে সকলোৰে তোমালোকৰ এক্সাম ভাল হয়। আৰু এক্সামটো শেষ হৈ যোৱাৰ লগে লগে তোমালোকে সেইটো নম্বৰত কুৱেশ্যন পেপাৰটো পঠাই দিবা, মই চলুশ্যন কৰি দি দিম যিখিনি শ্বৰ্ট মাৰ্কৰ কুৱেশ্যন থাকে। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।